হাতী মানুহৰ সংঘাতৰ জটিল ৰূপৰ মূল কাৰণটোৱে হ'ল যে বনভূমিত আমি যি ধৰণে দখল কৰিছোঁ হাতীৰো স্পেচটো নোহোৱা হৈ গৈছে। গতিকে আমি ফৰেষ্টবিলাক অলপ চলপ দুই এখন ফৰেষ্টত মানুহ এভিকশ্যনো কৰিব লাগিব। হাতীৰ কাৰণে খাদ্যবস্তুৰ সৃষ্টি কৰিব লাগিব। যদি হাতী সোমাই সেই কলগছ নাপায় মানুহৰ ঘৰত সোমায়। গতিকে কাম কিছুমান চলি আছে বিজ্ঞানসন্মতভাৱে যে আমাৰ ফৰেষ্টবিলাকত যদি হাতীৰ কাৰণে উপযোগী খোৱা বস্তু কল হওক বা ঔটেঙা হওক বিভিন্ন ধৰণৰ হাতীয়ে ভাল পোৱা গছ গছনি আমি লগাব পাৰোঁ, হাতী মানুহৰ সংঘাত কমি যাব। কিন্তু যদি হাতী থকা জেগাখিনিত মানুহে সোমাই লয় ফৰেষ্টবিলাকত যি ধৰণে ব্যাপক উচ্ছেদ দখল হৈছে, এনক্ৰচমেণ্ট হৈছে, সেইটো এটা চিন্তাৰ বিষয়। আমাৰ ফৰেষ্টত জনজাতীয় লোকৰ বাদে আন কোনো থাকিব তেনেকুৱা আইনে নকয়, জনজাতীয় ফৰেষ্ট একমতে। কিন্তু কেনেকুৱা ধৰণৰ মানুহ য'তে ত'তে সোমাই আছে আপোনালোকেতো নিজেই দেখিছে। মই খুবেই চিন্তিত এইকাৰণে আমাৰ গোৱালপাৰাৰ সৌন্দৰ্য যাতে খুব আনটাচ হৈ থাকে তাৰ কাৰণে মই সদায় কথা পাতোঁ। টংকেশ্বৰ ৰাভাক লগ পালেও কথা পাতোঁ, আমাৰ দলৰ কাৰ্যকৰ্তাসকলক লগ পালেও কথা পাতোঁ। কিন্তু আমি নিজেও জানো যে কিমান শালগছ ভৰি আছিল এদিন। গোৱালপাৰাৰ পৰিৱৰ্তনটোতো আমাৰ নিজৰ চকুৰ সন্মুখতে হৈছে। এই বিষয়বিলাক চিন্তাৰ বিষয়, কিন্তু একেদিনাই সমাধান নহয়, লাহে লাহে হৈ থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।